অতিকৈ ভুলুণ্ঠিত মানৱতা, অতিকৈ দুখ লগা মৰ্মান্তিক ঘটনা ঘটিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত। ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে। আসুৰিক আৰু পৈশাচিকভাৱে বধ কৰিলে হিৰণময় খাকলাৰীক। দিনটো আছিল ৩ মে'। দুধনৈত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ। সেইদিনা নিশা হিৰণময় খাকলাৰীৰ ভগ্নীৰ আৰু আন এগৰাকী কিশোৰীৰ সৈতে বিহু চাবলৈ গৈছিল। বৈশাগু উৎসৱ চাই নিশা উভতি আহোঁতে ধন তালুকদাৰ নামৰ এটা পাখণ্ডই লগত আৰু কেইজনমানক লৈ এই দুই কিশোৰীক ধৰ্ষণ কৰে। টঙাবাৰী নামৰ গাঁওখনৰ এটা ইটাভাটাত কোনো নথকাৰ সুযোগ লৈ কুকৰ্ম সংঘটিত কৰি দুই কিশোৰীক পথত পেলাই থৈ যায়। কিন্তু এই ধৰ্ষণৰ খবৰে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হ'ল। বাতৰিৰ সন্ধানত থকা বহুজনৰ বাবে এনে এটা জঘন্য ঘটনা সাধাৰণ খবৰ হৈয়ে ৰ'ল। দৰিদ্ৰ এই কিশোৰী দুগৰাকীক এনে দশা কৰা অপৰাধীৰ বিৰুদ্ধে শাস্তিৰ দাবী কৰিবলৈ আহৰি নাপালে সদা সষ্টম জাতীয় দল সংগঠনসমূহে। ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পাছত দুধনৈ থানাত কিশোৰী দুগৰাকীৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰে। দুধনৈ থানাত ৰুজু কৰা গোচৰ নম্বৰ আছিল 35/24। এই ধৰ্ষণ কাণ্ডত অভিযুক্ত আছিল ক্ৰমে ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী। ইতিপূৰ্বে কুখ্যাত অপৰাধী বুলি নাম থকা ধন তালুকদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা লোৱা নাছিল, যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল। চুবুৰীটোৰ কিছু লোক লগ হৈ ধন তালুকদাৰৰ ঘৰলৈ ঘটনা সন্দৰ্ভত জবাবদিহি কৰিবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হ'ল আন এক কাহিনী। হিৰণময় খাকলাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে 17 মে'ত দুধনৈৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে গাঁওৰক্ষী বাহিনীৰ কিছু লোকৰ সৈতে হিৰণময় খাকলাৰী ধন তালুকদাৰৰ ঘৰলৈ যাওঁতে ধনৰ পৰিয়ালৰ লোকে তেওঁলোকক আক্ৰমণ কৰে। এই আক্ৰমণকাৰীসকলৰ ভিতৰত আছিল ধন তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ শেখৰ আলী, সহযোগী বাহাৰ আলী আৰু ৰহমান আলী। দা লাঠিৰে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ সময়ত ধনৰ ভনীয়েক ছোনিয়া বেগম ওৰফে পাৰমিনাই এখন ছুৰীৰে হিৰণময়ক পিছফালৰ পৰা আঘাত হনাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। ভগ্নীৰ হৈ ন্যায় বিচাৰিবলৈ গৈ অপৰাধীৰ ভগ্নীৰ হাতত ধৰাশায়ী হোৱা হিৰণময় মৃত্যুৰ সৈতে যুঁজি আমিনগাঁৱৰ GNRCত 11 দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে। দুধনৈ আৰক্ষীয়ে এই দুই ঘটনাৰ সন্দৰ্ভত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। কিন্তু ঘটনা সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনৰ কৌশলগত মৌনতাই সচেতন সমাজক বাৰুকৈয়ে স্পৰ্শ কৰিছে। পুনৰ কৈছোঁ, এগৰাকী অতি সম্ভাৱনাময় আৰু সফল ডেকা ল'ৰা হিৰণময় খাকলাৰী, কিন্তু এদল উন্মাদ মানৱৰূপী দানৱৰ অত্যাচাৰত ধৰ্ষিতা ভগ্নী আৰু দুৰ্ভগীয়া মাতৃক এৰি গুচি গ'ল হিৰণময়। পিতৃৰ বিয়োগৰ পাছত হিৰণময় আৰু হিৰুলালে উপাৰ্জন কৰি মাতৃ ভগ্নীক পোহপাল দি আহিছিল। কিন্তু গণ উন্মাদৰ বলি হৈ গুচি গ'ল হিৰণময়। মৃত হিৰণময় আৰু তেওঁৰ ভগ্নীয়ে ন্যায় লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন জাতীয় দল সংগঠনে সহায়ৰ হাত আগবঢ়াবনে বুলি সচেতন মহলত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। অন্য কাৰোৰে লগত এনেধৰণৰ পৈশাচিক ঘটনা নঘটক, তাৰেই কামনা কৰে সকলোৱে।